আপোনালোকে চাই আছে U24 লাইভ ব্ৰেকিং ষ্টুডিঅ'ত মই পৰাণ কমল। সৰ্বভাৰতীয় নীট পৰীক্ষাত হোৱা বিসংগতিৰ বাবে তীব্ৰ আন্দোলন গঢ়ি তোলা দেখা গৈছে। নীট পৰীক্ষাত হোৱা সৰ্বভাৰতীয় নীট পৰীক্ষাত হোৱা বিসংগতিৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰাও দেখা গৈছে। 19 জুন তাৰিখে নীট পৰীক্ষা বাতিল হোৱাক লৈ প্ৰশ্ন উত্থাপন কৰি সৰ্বভাৰতীয় নীট পৰীক্ষাৰ চৰম দুৰ্নীতি হোৱা বুলি অভিযোগ কৰি চৰকাৰৰ বিৰুদ্ধে ওলাই আহি আন্দোলনত নামি পৰিছে সদৌ অসম ছাত্ৰ সন্থা আন্দোলনত নামি পৰিছে। অসমৰ প্ৰতিখন জিলাতে বিভিন্ন দল সংগঠন ওলাই আহিছে। ওলাই আহি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ পৰিলক্ষিত হৈছে। আজি বিলাসীপাৰাৰ মাছপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যুটীয়াভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিমূৰ্তি দাহ কৰিছে ৰাজপথত। প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে শিক্ষামন্ত্ৰীক হাই শ্লোগানেৰে ৰাজপথ উত্তাউল কৰি তুলিছে। গোটেই ৰাজপথ উত্তাউল কৰি তুলিছে শ্লোগান কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যুটীয়াভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। এয়া চাওক কিদৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যুটীয়াভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজপথত। বিসংগতি মানি লোৱা নহ'ব। পৰীক্ষাৰ বিসংগতি মানি লোৱা নহ'ব। ছাত্ৰী জীৱনক লৈ হেতালি খেলা নচলিব। ছাত্ৰী জীৱনক লৈ হেতালি খেলা বন্ধ কৰক। ইনকিলাব জিন্দাবাদ। বিজেপি হায় হায়। বিজেপি হুঁচিয়াৰ। বিজেপি গো বেক। নৰেন্দ্ৰ মোদী গো বেক। ছাত্ৰী জীৱনক লৈ হেতালি খেলা নচলিব। নীট পৰীক্ষাৰ বিসংগতি মানি লোৱা নহ'ব। নীট পৰীক্ষাৰ বিসংগতি মানি লোৱা নহ'ব। নৰেন্দ্ৰ মোদী পৰীক্ষাৰ বিসংগতি মানি লোৱা নহ'ব। পৰীক্ষাৰ বিসংগতি মানি লোৱা নহ'ব। বিজেপি হায় হায়। বিজেপি গো বেক। ছাত্ৰী জীৱনক লৈ হেতালি খেলা বন্ধ কৰক। ছাত্ৰী জীৱনক লৈ হেতালি খেলা বন্ধ কৰক। ইনকিলাব জিন্দাবাদ। মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ। মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ। বিজেপি হায় হায়। 18 জুন তাৰিখে পৰীক্ষা অনুষ্ঠিত হৈছে, কিন্তু 19 জুন তাৰিখে সেই পৰীক্ষা বাতিল কৰিব লগা হৈছে। গতিকে এই যি বিসংগতি, আজি চৰকাৰ গঠনৰ দুদিন হোৱাই নাই, দুদিন নহওঁতেই আজি যি অৱস্থা, আজি ইলেকশ্যনৰ আগত নৰেন্দ্ৰ মোদীয়ে কি কৈছিল, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা কৈছিল। আজি ক'ত গ'ল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা? তেওঁ সংগ্ৰাম সমিতিয়ে আজি 17 নং ৰাষ্ট্ৰীয় ঘাইপথ মাছপাৰাত আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান তেখেতৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ আৰু সকীয়াই দিব বিচাৰিছোঁ। আৰু এই যি বিসংগতি, শিক্ষা বিভাগত যি বিসংগতি সংগঠিত হৈছে, এই বিসংগতিৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। উচ্চতম ন্যায়ালয়ৰ তেওঁলোকৰ তত্বাৱধানত তদন্ত হ'ব লাগে আৰু যিসকল ব্যক্তি ইয়াৰ লগত জড়িত আছে দৃষ্টান্তমূলক শাস্তি বিহিব লাগে। এয়া আমি দেখাইছোঁ সৰ্বভাৰতীয় নীট পৰীক্ষাত হোৱা বিসংগতিৰ বাবে বিলাসীপাৰাত কিদৰে তীব্ৰ আন্দোলন কৰা পৰিলক্ষিত হৈছে, কিদৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিমূৰ্তি দাহ কৰা দেখা গৈছে। লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা কেন্দ্ৰীয় শিক্ষা বিভাগে 18 জুন তাৰিখে UGCৰ নীট পৰীক্ষা অনুষ্ঠিত কৰি আৰু 19 জুন তাৰিখে এই পৰীক্ষা বাতিল কিয় কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। দুৰ্নীতিৰ বিৰুদ্ধে শ্লোগানেৰে তৃতীয়বাৰৰ বাবে গাদী দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন কৰাৰ দুদিন নৌযাওঁতেই দুৰ্নীতি দেখা গৈছে সমগ্ৰ ভাৰততে। কিছুদিনৰ আগতে অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় নীট পৰীক্ষাত চৰম দুৰ্নীতি হোৱা বুলি সমগ্ৰ দেশতে এক অভিযোগ উত্থাপিত হৈছে।
যাৰ পৰিলক্ষিতত ইয়াৰ বিৰুদ্ধে ওলাই আহি আন্দোলনত নামি পৰিছে সদৌ অসম ছাত্ৰ সন্থা আদি কৰি বিভিন্ন দল সংগঠন। সমগ্ৰ দেশৰ লগতে অসমৰ প্ৰতিখন জিলাতে বিভিন্ন দল সংগঠন ওলাই আহি দৈনিক গঢ়ি তুলিছে তীব্ৰ আন্দোলন। আজিও বিলাসীপাৰা মহকুমাৰ মাছপাৰা অঞ্চলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যুটীয়াভাৱে এক তীব্ৰ আন্দোলন গঢ়ি তোলে। আজি বিলাসীপাৰাৰ মাছপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিমূৰ্তি দাহ কৰি শিক্ষামন্ত্ৰী হাই হাই, কেন্দ্ৰীয় চৰকাৰ হাই হাই, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হাই হাই আদি শ্লোগানেৰে আন্দোলনস্থলী উত্তাল কৰি তোলে। লগে লগে উপস্থিত হয় বিলাসীপাৰা আৰক্ষী। আন্দোলনস্থলীৰ পৰা আন্দোলনকাৰীসকলক বিলাসীপাৰা আৰক্ষীয়ে আটক কৰি বিলাসীপাৰা আৰক্ষী চকীলৈ লৈ আহে।